তেইশটি সংখ্যক গড়েচলা আঞ্চলিক রাগ মহোৎসৱ উদযাপনৰ মুখ্যদ্বাৰ ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে ৰাইজৰ কাৰণে মুকলি কৰি দিলোঁ আৰু যিটো মুখ্য মণ্ডপ আছিলে মূল মণ্ডপটো আমাৰ চক্ৰৱৰ্তী ডাঙৰীয়াৰ জৰিয়তে ইতিমধ্যে উদ্বোধন কৰা হ'ল আৰু আজিৰ পৰা 13 দিনৰ কাৰণে গড়েচৰ এই আঞ্চলিক ৰাগ বিভিন্ন কাৰ্যসূচী আৰম্ভ হ'ব। মই গড়েচৰ আঞ্চলিক এই ৰাসৰ সকলো কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। দিহা পৰামৰ্শ আৰু শৃংখলাবদ্ধভাৱে যাতে এই ৰাসৰ সকলো কাৰ্যসূচীত ৰাইজে অংশগ্ৰহণ কৰে তাৰ বাবে অনুৰোধ এটা ৰাখিছোঁ। কি হ'ব ৰাসৰ যিটো প্ৰতি বছৰে হয় গড়েচৰ আঞ্চলিক ৰাসৰ এটা দীঘলীয়া যাত্ৰা চেউনীত আৰম্ভ হৈ তাৰপিছত গড়েচৰ টাউনলৈকে লৈ অহা হ'ল। মানে অসংগঠিত ৰূপত এটা সময়ত বিভিন্ন ব্যক্তিৰ নেতৃত্বত ৰাস চলি আছিল। আমি ধনঞ্জয় বসুমতাৰী সমন্বিতে আমাৰ ইয়াৰে যিসকল সামাজিক ব্যক্তি বাকী প্ৰকাৰে ৰাসত জড়িত হৈ আছিল। পৰৱৰ্তী সময়ত ইয়াক আমি ৰাজহুৱা ৰাসত পৰিণত কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া ইয়াৰ যিটো স্থায়ী ৰাস কমিটি ইয়াত আমি থকা হ'ল। গতিকে 63 বছৰ যিটো যাত্ৰা গড়েচৰ আঞ্চলিক ৰাসৰ ইয়াৰ ইতিহাস আছে, ইয়াৰ তাৎপৰ্য আছে আৰু আগলৈ এই যে গড়েচৰ আঞ্চলিক ৰাস আমি উদযাপন কৰোঁ তাৰ কাৰণে গড়েচৰ অঞ্চলৰ বিভিন্ন লোকৰ ব্যৱসায়ীসকলৰ আৰ্থিক যিটো দিশ তাত যথেষ্ট প্ৰভাৱ এটা পৰে আৰু বিভিন্ন শ্ৰেণীৰ ৰাইজে উপভোগ কৰি এটা মিলনথলীত পৰিণত হয়। প্ৰত্যেক বছৰে বিভিন্ন জাতি গোষ্ঠীৰ মানুহ ইয়াত একত্ৰিত হৈ একাকাৰ হৈ পৰে, ভাৱৰ আদান প্ৰদান হয়। গতিকে তেনেকৈ এটা গুৰুত্ব গড়েচৰ আঞ্চলিক ৰাসৰ গুৰুত্ব এটা আছে বুলি মই ভাবোঁ। নিশ্চিতভাৱে আমি সকলো ব্যক্তিৰ সহায় সহযোগিতা বিচাৰিম এই হৰি মন্দিৰটো পূৰ্ণাংগ ৰূপ দিয়াৰ কাৰণে। আমিও যিখিনি পাৰোঁ সহায় কৰিম আৰু ইয়াক সময় লৈ মন্দিৰবিলাক যথেষ্ট অলপ সৰু স্পেচ যেন লাগে। মন্দিৰৰ কাৰুকাৰ্য যিবিলাক তাত যথেষ্ট পুঁজিৰ দৰকাৰ হ'ব। গতিকে সেই পুঁজিখিনি আমি ক'ত কেনেকৈ সংগ্ৰহ কৰিব পাৰি পৰৱৰ্তী সময়ত পুঁজি চাই লওঁ আৰু হৰি মন্দিৰ সম্পূৰ্ণ কৰাৰ কাৰণে চেষ্টা চলাম।